হে গাইছ আমাৰ মংগলদৈ কলেজত হৈ আছে কলেজ উইক আৰু কলেজ উইকৰ আজি কালচাৰেল ৰেলী আছে তো সকলো ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ আপোনালোকক দেখুৱাম আৰু গাইছ চাওক আপোনালোকৰ সকলো একদম ৰেডি হৈ গৈছে এতিয়া আৰম্ভ হ'ব অলপ পিছত তো সকলো ডিপাৰ্টমেণ্টৰ পৰা বেলেগ বেলেগ থিম লৈ ধুনীয়াকৈ এই সাংস্কৃতিক শোভাযাত্ৰাত মানে অংশগ্ৰহণ কৰিব আৰু তাৰপাছত এইটো হৈছে বিভাগ আৰু এইফালে মানুহৰ ডেড বডি চাওক মানে এইটো এটা থিমৰে অংশ হয় চ' দেখুওৱা হৈছে আৰু এনেকৈ তো এইফালে চাওক কিমান ষ্টুডেণ্ট চব মানে এতিয়া ৰৈ আছে অলপ পিছত আৰম্ভ হ'ব আপোনালোকে একদম শেষলৈ চাই থাকক পুৰা একদম ধুনীয়া লাগিব তো গাইছ এতিয়া লাহে লাহে আৰম্ভ হ'ব আপোনালোকে চাওক এইফালে যাই আছে আৰু ভেলাঘৰ বা কিবা কিবি তেনেকুৱা যাই আছে লাহে লাহে এতিয়া আৰম্ভ হ'ব আপোনালোকে চাই থাকক আৰু অকণমান ফাষ্ট কৰি দিছোঁ কাৰণ বহুত বেছি দীঘল হৈ যাব নতুবা ভিডিঅ'টো সেইকাৰণে মই অলপমান ফাষ্ট কৰি দিছোঁ আপোনালোকে এনেকৈ চাই থাকক এতিয়া আৰু ইফালে আপোনালোকে চাওক কিমান বিভিন্ন ধৰণৰ থিম আছে বিভিন্ন ধৰণৰ থিমৰ ওপৰত এই সাংস্কৃতিক শোভাযাত্ৰা হৈছে তো আপোনালোকে চাওক এইবোৰ বড়োসকল আছে এনেকুৱা কিবা কিবি আৰু এইফালে চাই থাকক আপোনালোকে ধুনীয়াকৈ তো গাইছ আপোনালোকে চাই থাকক মই আপোনালোকক থিমবোৰ বুজাই থাকিম মানে এইটো হৈছে সাগৰ মন্থন চ' ইয়াত আছে এইবোৰ অসুৰ আছে দেৱতাসকল আছে তেনেকৈ আছে তাৰপিছত এইফালে আছে নীলকণ্ঠ শিৱ আছে মহাদেৱ তাৰপাছত এই মানে এইটো আপোনালোকে চাওক ফ্লগাৰ টাইপৰ আৰু এইটো এটা থিমৰ ওপৰতে হয় এনেকুৱা চাওক এইফালে আছে এনেকুৱা বিভিন্ন ধৰণৰ থিম আপোনালোকে চাই থাকিলে মানে দেখা পাই থাকিব আৰু এইফালে আছে মানে শিৱসকলৰ ভক্তবোৰ বা তেনেকুৱা আৰু এইফালে আছে পৰ্যটকসকল তেনেকৈ আছে আৰু গাইছ মই চাউণ্ডটো দিব পাৰিলোঁ কিন্তু চাউণ্ডটো নিদিয়াৰ কাৰণটো হৈছে ইয়াত বিভিন্ন ধৰণৰ গানবোৰ বজাই থকা হৈছে ফলত মানে কি হ'ব কপিৰাইট লাগিব পাৰে সেই কাৰণত মই মানে গানটো দিয়া নাই চাউণ্ডটো অলপ কমাই দিছোঁ আৰু এইফালে চাওক বিভিন্ন ধৰণৰ হিন্দী মুভিবোৰ আছে চলে চেন্নাই এক্সপ্ৰেছ মুন্না ভাই MBBS এনেকৈ বিভিন্ন ধৰণৰ আছে আৰু কুছ কুছ হোতা হে আৰু এনেকৈ আছে আৰু সেই মুভিবোৰৰ যিবোৰ মানে কেৰেক্টাৰবোৰ ইয়াত মানে পৰ্ট্ৰে কৰা হৈছে আৰু আপোনালোকে চাওক জব উই মেট এনেকৈ আছে বিভিন্ন ধৰণৰ তো এইফালে আছে শুভ বিবাহ মানে আমাৰ অসমীয়া বিবাহটো কেনেকৈ হয় সেইটো দেখুওৱা হৈছে আপোনালোকে চাওক ইয়াৰ পিছত আছে আৰু বড়োসকলৰ বিয়া আছে মিচিংসকলৰ বিয়া তেনেকৈ যাই থাকিব আপোনালোকে সকলোখিনি নেদেখুৱাওঁ কাৰণ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব তেনেকৈ হ'লে চ' আপোনালোকে এনেকৈ চাই থাকক অলপমান তাৰপাছত এইফালে ঢোল চোল বজাই ধুনীয়াকৈ আহি আছে আৰু পৰ্ববোৰ মানে বিয়াৰ কি পৰ্ব আছে সেইবোৰ ইয়াত ধুনীয়াকৈ দেখুওৱা হৈছে চ' তেনেকৈ তো এতিয়া অলপমান পিছত আপোনালোকক আৰু মই ধুনীয়াকৈ দেখুৱাই থাকিম আৰু গাইছ এইটো চাওক আপোনালোকে ইতিহাস বিভাগ চ' এইটো হৈছে হিষ্ট্ৰী বিভাগ আৰু ইয়াত বিভিন্ন ধৰণৰ মানে হিষ্টৰিকেল ইভেণ্টছবোৰৰ ওপৰত দেখুওৱা হৈছে মানে ইভেণ্টবোৰ আপোনালোকে ইয়াত পৰ্ট্ৰে কৰা হৈছে এইফালে আছে শংকৰদেৱ মাধৱদেৱ তেনেকুৱাকৈ আছে আৰু তেনেকুৱা আৰু হিষ্ট্ৰীৰ ওপৰত বেছ আৰু এইফালে আছে জয়মতী তেনেকৈ আৰু গাইছ মই আপোনালোকক ইয়াতে দেখাইছোঁ এতিয়া কলেজৰ ভিতৰতে আছে বাৰু এই গোটেই মানে কালচাৰেলটো এতিয়ালৈকে বাহিৰত যোৱা নাই আৰু বাহিৰত গ'লে দেখুৱাটো প্ৰব্লেম হ'ব কাৰণ যিহেতু যাই থাকিব আৰু মংগলদৈখন আৰু ঘূৰিব তেনেকৈ গতিকে সেইকাৰণে মই ইয়াতে দেখুৱাইছোঁ চ' বাহিৰত হ'লে অলপ পচিবল নহ'ব তো সেইকাৰণে ইয়াতে আপোনালোক ধুনীয়াকৈ দেখাইছোঁ এতিয়া বাৰু ৰেলী আৰম্ভ হোৱা নাই বাহিৰৰ পৰাহে আৰম্ভ হ'ব চ' ইয়াৰ পৰা জাষ্ট যাই আছে আৰু তেনেকুৱাই আপোনালোকে চাওক বিভিন্ন ধৰণৰ থিম আছে এইফালে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আৰু এইটো জ্যোতিপ্ৰসাদ আগৰৱালা নে কোন আছিল মই ভালকৈ ধৰিব পৰা নাই বাৰু এইটো অসমৰ পৰম্পৰাগত তেনেকুৱা আৰু কিবা কিবি তো এইফালে বিয়া চিয়া হৈ আছে একদম আপোনালোকে চাই থাকক ধুনীয়াকৈ তো গাইছ এইফালে আছে শিৱ বাবা তাৰপাছত এনেকৈ আপোনালোকে সেইফালে আছে অসুৰ আছে দেৱতাসকল আৰু অসুৰসকল সাগৰ মন্থন চলি আছে আৰু এইফালে চাওক পুষ্পা চুকে কাৰণে চালা মানে এই হিন্দী মুভিৰ যে মই কৈছিলোঁ চ' পুষ্পাখন আছে এইফালে ভুল ইয়াৰ ড্ৰেছটো দেখা পালে চাগে আপোনালোকে কেৰেক্টাৰ্ছবোৰ আছে এইফালে মুভিবোৰৰ চ' গাইছ এইটো এটা কেৰেক্টাৰ হৈছে মুঠ খোৱাৰ ওপৰত মানে এইটো এটা কেৰেক্টাৰ চব মানে বিভিন্ন ধৰণৰ কেৰেক্টাৰবোৰ আপোনালোকে দেখা পাব আৰু এইটো হৈছে ৰেপিষ্টৰ এটা কেৰেক্টাৰ আৰু এইফালে আছে চুঙা পিঠা আৰু ভেলাঘৰ আছে আপোনালোকে চাওক তো গাইছ মই এতিয়া আপোনালোকক দেখাম গোটেই ৰেলীটো টাইম লেপছত কাৰণ এনেকৈ কৰিলে বহুত দীঘল হৈ যাব চ' টাইম লেপছত চাওক আপোনালোকে ধুনীয়াকৈ
আৰু গাইছ এতিয়া মই ডিপাৰ্টমেণ্টত ফটো উঠি আছোঁ ধুনীয়াকৈ গ্ৰুপ ফটো আৰু এইফালে আছে নিশিতা আছে তন্ময় আছে তাৰপাছত ৰশ্মিতা এনেকৈ আছে আৰু এতিয়া আমাৰ মানে ডিপাৰ্টমেণ্টত ফটোশ্বুট চলি আছে ৰিলটো হোৱাৰ পাছত তাৰপাছত এনেকৈ আৰু এইফালে ছিনিয়ৰ্ছবোৰ আছে আমাৰ তাৰপাছত ইফালে আছে এইটো সাগৰিকা আছে আৰু গাইছ এইখিনিতে আজিৰ এই ভ্লগটো এণ্ড কৰিম চবেই মানে ফটো চটো উঠি আছে আৰু চ' ভিডিঅ'টো কেনে লাগিল ক'ব আপোনালোকে চ' লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব থেংক ইউ